নমস্কাৰ। আজিৰ পাঠ্যক্ৰমত পাঠ লৈ আহিছোঁ ভাৰতীয় সাহিত্যৰ পৰিচয় দিয়ক, লগতে ভাৰতীয় সাহিত্য পদটো কোনে ক'ত কেনেকৈ প্ৰথমে ব্যৱহাৰ কৰিছিল তাৰ বিষয়ে আলোচনা কৰক। এতিয়া উত্তৰলৈ আহিছোঁ। ভাৰতীয় সাহিত্যৰ পৰিচয় বুলি ক'লে আমি ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত আঞ্চলিক সাহিত্যসমূহৰ নিৰ্দেশত সৃষ্টি হোৱা এক ৰাষ্ট্ৰীয় সাহিত্যক বুজো। ভাৰতীয় সাহিত্য একক সাহিত্য হৈও বিভিন্ন আঞ্চলিক সত্তাত ই বিভক্ত বা বিভিন্ন আঞ্চলিক সত্তাই উজ্জীৱিত কৰা এক ৰাষ্ট্ৰীয় সাহিত্য। ভাষিক, সামাজিক, সাংস্কৃতিক অনৈক্য থকা স্বত্বেও এক সাহিত্য হিচাপে আমি যি বুজো তাকেই ভাৰতীয় সাহিত্য বুলি কয়। এতেকে ভাৰতীয় সাহিত্য বুলি কওঁতে আমি ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যকে বুজো। এই ভাৰতীয় সাহিত্য পদটোৱে এক নিৰ্দিষ্ট ভাষা সাহিত্যৰ সলনি বিভিন্ন ভাষা সাহিত্যক বুজায়। যিহেতু ভাৰত বিবিধ ভাষা সাহিত্য সংস্কৃতি তথা ধৰ্মীয় বিবিধতাত থকা এখন সমন্বয় ভূমি, সেয়ে ভাৰতীয় সাহিত্য বিধাটোৱে সকলো ভাষাৰ সাহিত্যক সামৰি লয়। ভাৰতৰ একাধিক ভাষা সমৃদ্ধিশালী সাহিত্যিক ঐতিহ্য আছে। ভাৰতবৰ্ষত প্ৰতিটো ভাষাৰ সাহিত্যই সমান সমমৰ্যাদা সম্পন্ন। সেয়ে এই সাহিত্যই ভাৰতীয় সাহিত্যই সমৰূপতা প্ৰদান কৰিছে। গতিকে ভাৰতীয় সাহিত্য অভিধাটো সাধাৰণ অৰ্থত ভাৰতত প্ৰচলিত বিবিধ ভাষাত ৰচিত হোৱা সাহিত্যৰাজিক বুজায় বা নিৰ্দেশ কৰে। এতিয়া ভাৰতীয় সাহিত্য পদটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? প্ৰথমে ব্যৱহাৰ কৰিছিল বিদেশীসকলে। কিয় ব্যৱহাৰ কৰিছিল? অৰ্থাৎ ভাৰতৰ বাহিৰৰ মানুহে প্ৰয়োগ কৰিছিলে। সাহিত্যিক গৱেষক নিৰঞ্জনা মহন্ত বেজবৰুৱাই বাইদেৱে উল্লেখ কৰিছে যে 1823 চনত আগষ্ট উইল হেলম ভন স্লেগেভে, আপোনালোকে ভনে বুলি লিখিলেও হ'ব বা স্লেগেভে বুলি লিখিব পৰীক্ষাত, গোটেইটো মনত নৰলে, ভাৰতীয় সংস্কৃত সাহিত্যসমূহক বুজাবলৈ তেওঁলোক কি কৰিছিল? তেওঁ ইণ্ডিয়ান লিটাৰেচাৰ বা ভাৰতীয় সাহিত্য পদটো ব্যৱহাৰ কৰিছিল। কিমান চনত? 1823 চনত। এতিয়া পশ্চিমীয়া পণ্ডিতসকলে কি হৈছিল? সংস্কৃত, পালি, প্ৰাকৃত সাহিত্য অধ্যয়ন কৰি সেই সাহিত্যৰ ইতিহাসক হিষ্ট্ৰী অফ ইণ্ডিয়ান লিটাৰেচাৰ আখ্যা দিছিলে। তেওঁলোকে সংস্কৃত ভাষাৰ অমূল্য সাহিত্যৰাজিক গুৰুত্ব আৰু সাৰ্বজনীনতা উপলব্ধি কৰি সংস্কৃত সাহিত্যৰ শ্ৰেষ্ঠতাক স্বীকৃতি প্ৰদান কৰিছিল। এই স্বীকৃতিয়ে ভাৰতীয়সকলক নিজৰ ভাষা সংস্কৃতি ঐতিহ্যৰ প্ৰতি সচেতন কৰি তুলিছিল। এতিয়া ভাৰতীয় সাহিত্যত সেই ভাৰতীয়তা উপলব্ধি কৰোৱাও দেখুওৱা হয়। ভাৰতীয় সাহিত্য এক প্ৰাচীন আৰু সুসমৃদ্ধ বা সুদৃঢ় ইতিহাসৰ গৰাকী। ইয়াত ভাষিক পৰিচয়ৰ সলনি জাতীয় চেতনাৰ প্ৰতিফলন বা পৰিচয় বহন কৰা দেখা যায়। ভাৰতীয় সাহিত্যত কি হয়? ভাষিক পৰিচয়ৰ সলনি আমি কেনেকুৱা পৰিচয় আমাৰ আছে? জাতীয় চেতনাৰ পৰিচয় আছে। বিভিন্ন ভাষাত ৰচিত হ'লেও ভাৰতীয় সাহিত্যৰ মাজত একতাও পৰিলক্ষিত হোৱা দেখা যায়। বিভিন্ন সমালোচকে কয় যে ভাৰতীয় সাহিত্য একেডাল সূতাত গাঁঠি থোৱা এডাল মালা। যেনেকৈ মালাডালত বিভিন্ন ফুল থাকে, ঠিক তেনেকৈ আমাৰ এই ভাৰতীয় সাহিত্যও বিভিন্ন ধৰণৰ ভাষাৰে সংস্কৃতিৰে সমন্বয়ত গঢ়ি উঠা এক সাহিত্য। ই এক অন্তঃপ্ৰবাহিক ফল্গুধাৰাই ভাৰতৰ সমগ্ৰ সাহিত্যক এক কৰি ৰাখিছে। নীলাঞ্জনা মহন্ত বাইদেৱে আকৌ দুটা দিশৰ কথা আলোচনা কৰিছে। এটা কি কৈছে? বাহ্যিক দিশ, বাহিৰৰ পৰা কি দেখি, আৰু এটা কৈছে আত্মিক দিশ। এই দুটা দিশৰ কথা বাইদেৱে আলোচনা কৰিছে। এতিয়া পৃথক পৃথক ভাষাত সাহিত্য চৰ্চা কৰিলেও ভাৰতীয় সাহিত্যিকসকলৰ মাজত মনোগত দৃষ্টিভংগীৰ মিল
পৰিলক্ষিত হয়। ভাষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক অনৈক্য থকা স্বত্বেও সামগ্ৰিকভাৱে ভাৰতীয় সাহিত্যৰ মাজত ঐক্যই বিৰাজ কৰিছে বা সাহিত্যক একক সাহিত্য হিচাপে চিনাকি দিয়াত সহায় কৰিছে। তাৰপিছতে মই ধৰক আহিছোঁ আপোনালোকৰ কেইটামান কথা ইয়াত উল্লেখ কৰিবৰ বাবে। ভাৰতীয় সাহিত্যৰ ধাৰণাটো বিকাশৰ পৰৱৰ্তী কালত মানে ভাৰতীয় সাহিত্যৰ একতাৰ স্বৰূপ প্ৰতিফলিত কৰি তোলা প্ৰচেষ্টাও হাতত লোৱা হৈছিল। একে মানে গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে 1919 চনৰ কলিকতা বিশ্ববিদ্যালয়ত আশুতোষ মুখাৰ্জীয়ে পোনপ্ৰথমবাৰৰ বাবে আধুনিক ভাৰতীয় ভাষা MIL বিভাগ প্ৰতিষ্ঠা কৰে। মুখাৰ্জী মতে এয়া জাতীয় সাহিত্য ধাৰণা গ্ৰহণৰ মানে প্ৰথম পদক্ষেপ। পৰৱৰ্তী কালত এই দিশত অধিক চিন্তা চৰ্চা কৰাৰ লগতে কাৰ্যকৰীকৰণৰ দিশতো বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হয়। তাৰপিছত আহিছোঁ মানে ভাৰতীয় সাহিত্য অভিধাই ভাৰতৰ বিভিন্ন ভাষা সাহিত্যক সামৰি লয়। সেইফালৰ পৰা চাবলৈ গ'লে ভাৰতীয় সাহিত্য বুলি ক'লে আমি ৰাষ্ট্ৰীয় মানে সাহিত্যকে বুজোঁ বা আঞ্চলিক সাহিত্যসমূহৰ বিভিন্ন ভাষাত ৰচিত একাধিক সাহিত্যক বুজোঁ। এইটো কথা মই আগতে কৈছোঁ আৰু সমূহকৈ বুজাই দিছোঁ। এতিয়া মই এইটো কথালৈ আহিছোঁ, ভাৰতীয় সাহিত্যক একক বা অখণ্ড সাহিত্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কিছুমান কাৰকে মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ধৰক প্ৰাচীন সাহিত্যৰ প্ৰভাৱৰ পৰা আৰম্ভ কৰি ভাৰতৰ স্বাধীনতা আন্দোলন, ইংৰাজ শাসন এই আদি যিবিলাক কাৰক আছিল বা বেদ উপনিষদ আদিসকলৰ যি মানে প্ৰভাৱ আছিল, তাৰপিছত ৰাষ্ট্ৰীয় চেতনাত গঢ়ি তোলাত এই ঐতিহাসিকভাৱে এইসমূহে কি কৰিছিল মানে অৰিহণা আগবঢ়াই আহিছিল। এই ৰাষ্ট্ৰীয় ভাৱনাই ৰাষ্ট্ৰীয় সংহতি সুদৃঢ় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এতিয়া ৰাষ্ট্ৰীয় সাহিত্য হিচাপে ভাৰতীয় সাহিত্যৰ মাজত অৰ্থাৎ ভাৰতৰ প্ৰায় প্ৰত্যেকটো ভাষাৰে সাহিত্যৰ মাজত এই ৰাষ্ট্ৰীয় ভাৱনা আৰু সংহতিৰ প্ৰতিফলন দেখা গৈছে। মানে যিটো আমাৰ ভাৰতীয়ত্ব বুলি এটা আমাৰ যি আত্মিক চেতনা, আমাৰ ৰাষ্ট্ৰীয় ভাৱনা বা সংহতিসমূহ ক'ত দেখা গৈছে, আমাৰ সাহিত্যসমূহৰ একতাটোত দেখা পোৱা গৈছে। যদিও ভাৰতখন বিভিন্ন প্ৰদেশত মানে বিভক্ত, বিভিন্ন প্ৰদেশৰ বিভিন্ন ভাষা, বিভিন্ন সংস্কৃতি, বিভিন্ন ধৰ্মৰ সাহিত্যসমূহ আছে, কিন্তু তাত একতা দেখিবলৈ পোৱা গৈছে বা ৰাষ্ট্ৰীয় চেতনাও ইয়াত দেখিবলৈ পোৱা যায়। এইখিনি আছিল ভাৰতীয় সাহিত্যৰ পৰিচয় আৰু এই পদটো কোনে কেনেকৈ ব্যৱহাৰ কৰিছে তাৰ ওপৰত এতিয়া আলোকপাত। মই আশা কৰিম আপোনালোকে ভাল পালে লাইক আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ পাছৰ পাঠসমূহ পাবৰ বাবে। ধন্যবাদ সকলোকে, নমস্কাৰ।